নমস্কাৰ স্বাগতম জনাইছো নিৰিড একাডেমি ইউটিউব চেনেললৈ মই ৰুবুল আমিন আমি আলোচনা কৰিম এইটো ভিডিঅ'ত এনচিইআৰটি মেথমেটিক্স ক্লাছ 9 ৰ চেপ্টাৰ নম্বৰ 4 ৰ বিষয়ে তো চেপ্টাৰ নম্বৰ 4 ৰ নাম কি আছে যে দুটা চলকৰ ৰৈখিক সমীকৰণ বা পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলছ সো দুটা চলকৰ ৰৈখিক সমীকৰণৰ সাধাৰণ আৰ্হি হৈছে যে ax by plus c is equal to 0 যত a b c যত a, b, c যিকোনো কি হ'ব ৰিয়েল নাম্বাৰ বা বাস্তৱ সংখ্যা আৰু x আৰু y দুটা কি আছে চলক হিচাপে আছে এতিয়া আমাক ইয়াতে ৰৈখিক বুলি কৈছে তাৰ মানে কি এই চলকৰ সৰ্বোচ্চ ঘাত থাকিব 1 মানে স্কয়াৰ নাথাকিব কিউব নাথাকিব পাৱাৰ 4 নাথাকিব এনেকুৱা নাথাকিব সদায় কি থাকিব x বা y বা p বা q নাইবা u বা v এনেকুৱা আমি দেখিব লাগিব চলকৰ পাৱাৰ নাথাকিব সো আমি ইয়াতে সমাধান কৰিব গলে কোৱেশ্চন নম্বৰ 1 ত কি কৈছে কোৱেশ্চন নম্বৰ 1 ত কৈছে যে এখন টুকা বহিৰ দাম এটা কলমৰ দামৰ দুগুণ এখন টুকা বহিৰ দাম এটা কলমৰ দামৰ দুগুণ এই উক্তিটো প্ৰকাশ হোৱাকৈ দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণ গঠন কৰা আৰু ইয়াত এখন টুকা বহিৰ দাম x আৰু এটা কলমৰ দাম y টকা বুলি ধৰি লোৱা তো মেনিকে ধৰি লওঁ তেতিয়াহলে যে লেট বা ধৰা হল এখন টুকা বহিৰ দাম যে এখন টুকা বহিৰ দাম সমান সমান x টকা আৰু এটা কলমৰ দাম সমান সমান y টকা ওকে এখন টুকা বহিৰ দাম x টকা আৰু এটা কলমৰ দাম y টকা so therefore by according to question ইয়াতে কি কৈছে এটা টুকা বহিৰ দাম কলমৰ দামৰ দুগুণ তো ইয়াতে টুকা বহি কি আছে x কলম কি আছে y কাৰ দাম কম কলমৰ দাম কম তো কিমান কম 2 গুণ কম তেতিয়াহলে আমি কলমৰ লগত যদি 2 পূৰণ কৰি দিও তেতিয়ালে কি হ'ব টুকা বহিৰ সমান হৈ যাব তেতিয়ালে আমি ইয়াতে কি পাই আছো এতিয়া আমি পাই আছো x 2y এতিয়া x 2y আছে আমি যদি এটা কাম কৰো এই গুটেখিনি লেফটত লৈ আহো তেতিয়ালে আমি ইয়াৰ পৰা কিমান পাম x minus 2y is equal to 0 okay so next one question number 2 কি কৈছে the question number 2 কৈছে যে তলৰ ৰৈখিক সমীকৰণ বিলাক ax plus by plus c is equal to 0 আৰ্হিত প্ৰকাশ কৰা আৰু প্ৰতিটো ক্ষেত্ৰত a b আৰু c ৰ মান উলিওৱা okay so ইয়াতে কি কৰিব লাগে তলৰ ৰৈখিক সমীকৰণ বিলাক ax plus by plus c is equal to 0 আৰ্হিত প্ৰকাশ কৰিব লাগে আৰু a b c ৰ মান উলিয়াব লাগে so এক নম্বৰত কি আছে twice x plus thrice y is equal to 9.351 so গুটেইখিনি প্ৰথমে লেফটত লৈ আহা তাৰ মানে twice x plus thrice y এফালে লিখিব minus 9 into 351 is equal to 0 so আমি ইয়াৰ পৰা কিমান পাম therefore a is equal to 2 b is equal to কিমান আহিব 3 আৰু c is equal to কিমান আহিব minus 9.35 নাম্বাৰ 2 কি দি আছে আমাক নাম্বাৰ 2 দি আছে x minus y by 5 minus 10 is equal to 0 তেতিয়াহলে আমি এটুক এনেকৈ লিখিব পাৰিম না x minus 1 by 5 into y so 1 লগত y ইনটু কৰি কি আহিব y আহিব minus 10 is equal to 0 so therefore ইয়াৰ পৰা আমি a is equal to কিমান পাম x লগত কিমান পূৰণ হৈ আছে 1 ওকে এতে y লগত কিমান পূৰণ হৈ আছে minus 1 by 5 আৰু ইয়াতে সৰি y নহয় এটো b আৰু c মানে ইয়াতে কিমান আছে minus 10 এনেকৈ আমি গুটেইকেইটা সমাধান কৰিব পাৰিম আমি যদি নাম্বাৰ 4 চাও নাম্বাৰ 4 ত কি আছে x is equal to thrice y সেটো কেনেকৈ লিখি দিয়া x minus thrice y is equal to 0 so therefore ইয়াতে a মানে কি x ৰ লগত কোনে মানে কি 1 আছে ইয়াতে b মানে কিমান আছে y লগত -3 আছে আৰু ইয়াতে c আছে c নাই তাৰ মানে কি c 0 নাম্বাৰ 7 চোৱা নাম্বাৰ 7 ত কি দি আছে y minus 2 is equal to 0
তোমাৰ ফৰ্মুলাটো কি আছিল ax plus by plus c is equal to 0 তেতিয়াহ'লে আমি ইয়াৰ পৰা চাবলৈ গ'লে ইয়াতেতো x নাই তাৰ মানে আমি যদি এটোক ax plus by আঠিত লিখিব যাওঁ আসলতে এনেকৈ লিখিব লাগে 0 into x plus y minus 2 is equal to 0 so therefore ইয়াতে আমাৰ a is equal to কি আহিব 0 b is equal to কিমান আহিব y লগত একো নাই মানে কি এটা 1 আছে আৰু c মানে কি আছে ইয়াতে -2 আছে ওকে সো দেখি আমি গুটেকেটাক সমাধান কৰিব পাৰিম এটা নেক্সট সোয়া এক্সারসাইজ নাম্বার 4.2 কোশ্চেন নাম্বার 1 ত কি কৈছে তলত দিয়া সম্ভাব্য উত্তৰকেইটাৰ মাজৰ কোনটো সত্য আৰু কিয় y is equal to 3x plus 5 সমীকৰণটোৰ এটা অদ্বিতীয় সমাধান আছে মাত্ৰ দুটা সমাধান আছে অসীম সংখ্যক সমাধান আছে ওকে সো ইয়াতে আমি চাবলৈ গ'লে সোয়া ইয়াতে যদি আমি চাও কি দি আছে y is equal to 3x plus 5 এতিয়া আমি যদি ধৰি লও যে x is equal to 1 তেতিয়াহলে y is equal to কি আহিব 3 into 1 plus 5 তাৰ মানে 3 যোগ 5 সমান সমান কিমান আহিব 8 আমি যদি x ৰ মান 2 ধৰি লও তেতিয়াহলে y is equal to কি পাম ইয়াতে 3 into 2 plus 5 তাৰ মানে 3 দুগুণে 6 যোগ 5 কিমান আহিব 11 আমি যদি ইয়াতে x ৰ মান যদি আমি 3 ধৰি লও তেতিয়াহলে আমাৰ কি আহিব y is equal to 3 into 3 plus 5 so ইয়াতে 3 3 গুণ 9 যোগ 5 তাৰ মানে কিমান আহিব 14 তো আমি এনেকৈ অসীম সংখ্যক ধৰিব পাৰিম 4 5 6 7 বা -1 -2 -3 -4 1.2 1.3 1.5 1.6 1.7 এনেকৈ ধৰিলে আমি বেলেগ বেলেগ মান পাম সো আমাৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব তেতিয়াহ'লে নাম্বাৰ 3 যে অসীম সংখ্যক সমাধান আছে যে অসীম সংখ্যক সমাধান আছে ওকে সো এটা আছিল আমাৰ কোশ্চেন নাম্বাৰ 1 অৰ 3 ৰ সমাধান নেক্সট সোয়া কোশ্চেন নাম্বাৰ 2 ত কি আছে তলৰ প্ৰতিটো সমীকৰণৰে চাৰিটাকৈ সমাধান উলিয়া তলৰ প্ৰতিটো সমীকৰণৰে চাৰিটাকৈ সমাধান উলিয়া সো ইয়াৰ পৰা আমি চাবলৈ গ'লে কোশ্চেন নাম্বাৰ 1 ত কি দি আছে ইয়াতে আমি চাম যে কি আছে 2x plus y is equal to 7 তো ইয়াৰ পৰা y is equal to আমি কি লিখিব পাৰো 7 minus 2x ওকে এটা এটা বক্স বনাই লৈছো হা এটা এটা বক্স বনাই লও তো সো বক্স বনাই কিনে আমি ইয়াতে কি কৰিম চাৰিটাকে আমি মান উলিয়াম এটা দুটা তিনিটা চাৰিটা তো সোয়া ইয়াতে আমাৰ x লিখি দিছো ইয়াতে y মানে কি পাইছো 7 minus 2x সো ইয়াতে যদি আমি 0 বহাই দিও তেতিয়াহলে 2 ৰ লগত তেতিয়াহলে কি আহিব y is equal to 7 minus 2 into 0 তাৰ মানে কি আহিব 7 minus 2 into 0 মানে কিমান 0 তাৰ মানে কিমান আহিব 7 এটা আহিব কিমান 7 ইয়াতে যদি আমি 1 বহাই দিও তেতিয়াহলে কিমান আহিব 7 minus 2 into 1 তাৰ মানে 7 minus 2 into 1 মানে কিমান 2 তাৰ মানে ইয়াতে কিমান আহিব 5 ইয়াতে আমি 2 বহাই দিলে 2 দুগুণ 4 হাতৰ পৰা 4 গলে কিমান আহিব 3 ইয়াতে আমি 3 বহাই দিলে 3 দুগুণ 6 হাতৰ পৰা 6 গলে কিমান থাকিব 1 পালো এতিয়া আমি ইয়াৰ পৰা যেটো আমি চাব যাও তো এটুক আমি এনেকৈ লিখিব পাৰিম না y is equal to 9 minus pi x ওকে y is equal to 9 minus pi x এতিয়া পাইক আমি ইয়াতে ভ্যালুটো বহাব না লাগে আমি জাস্ট ইয়াতে কি কৰিম যে পাই উঠাই আমি পাই ৰাখি দিম তো সোয়া আমি যদি চাও ইয়াতে যে প্ৰথমে এটা বক্স বনাই লও এনেকে 1 2 3 suppose আৰু দুটা বঢ়াই দিছো ইফালে ওকে সো সোয়া ইয়াতে আমাৰ কি আছে এতে আমি চাবলৈ গলে সাপোজ ইয়াতে আমি লিখিম x এতে লিখিম আমি কি y মানে কি আছে 9 minus pi x তো এতে 0 বহাই দিলে আমি কি পাম x into মানে 0 into pi তো 0 হৈ যাব মানে এতে কি আহিব 9 আহিব এতে 1 বহাই দিলে তেতিয়ালে কি আহিব 9 minus pi into 1 তেতিয়ালে কি আহিব 9 minus pi তেতিয়ালে আমি এতে লিখিম 9 minus
ইয়াতে 2 বহাই দিলে তেতিয়াহ'লে ইয়াতে কি আহিব 9 মাইনাছ 2 পাই ইয়াতে আমি 3 বহাই দিলে 9 মাইনাছ কি আহিব 9 মাইনাছ 23 পাই 4 নম্বৰটোক এটোক আমি লিখিব গ'লে আমি কি কৰিম ইয়াতে চোৱা ইয়াতে y ইকুৱেল টু কি লিখিব পাৰিবা y ইকুৱেল টু লিখিব পৰা যাব যে x/4 তো এনেকৈ মান ধৰিলে হ'ল x ৰ ক্ষেত্ৰত যেটো 4 আমি ডিভাইড কৰিব পাৰোঁ আমি 4 ধৰিলে 1 পাম 8 ধৰিলে 2 পাম আমি 12 ধৰিলে 3 পাম 16 ধৰিলে 4 পাম এনেকৈ 4টা উলিয়াই দিলে হ'ল ওকে সো এখিনি হৈ গ'ল সমাধান নেক্সট আমি চাম কোৱেশ্চন নম্বৰ 3 কি কৈছে তলৰ কোন কেইটা x - 2y 4 ৰ সমাধান হয় আৰু কোন কেইটা সমাধান নহয় আমাক চাব লাগে তো ইয়াৰ পৰা আমি মানখিনি বহুৱাই দিম ইয়াৰ পিছত যদি লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড হৈ যায় তেতিয়াহ'লে আমি কম যে ইয়াৰ সমাধান হয় তো চোৱা ইয়াতে কি দি আছে x - 2y 4 সো নাম্বার 1 ত আমি চাবলৈ গ'লে নাম্বার 1 ত কি দি আছে লেফট হ্যান্ড সাইডত আমি লিখিম নাম্বার 1 ত কিমান দি আছে আমাক নাম্বার 1 ত দি আছে কিমান যে 0 and 2 তেতিয়াহ'লে 0 and 2 হলে ইয়াতে বহাই দি x ৰ ঠাইত 0 - 2 into y ঠাইত কিমান আহিব 2 তেতিয়াহ'লে আমি কিমান পাম যেতে 0 - 4 তাৰ মানে কিমান আহিব -4 দিস ইজ নট ইকুয়াল টু রাইট হ্যান্ড সাইড কিনো রাইট হ্যান্ড সাইডত আমাৰ কি আছে +4 আছে তেতিয়াহ'লে এটো সমাধান নহয় therefore সমাধান নহয় নাম্বার 2 চোৱা নাম্বার 2 কি দি আছে 2 0 দি আছে তো লেফট হ্যান্ড সাইড ইজ ইকুয়াল টু আমি কি লিখিম লেফট হ্যান্ড সাইডত ইয়াতে কি লিখিম আমি এতে কি আছে x - 2y তেতিয়াহ'লে ইয়াতে x ৰ কিমান আছে 2 সো 2 - 2 into y মানে কিমান 0 তেতিয়াহ'লে ইয়াতে 2 - 2 into 0 মানে কি 0 তাৰ মানে 2 দিস ইজ অলসো নট ইকুয়াল টু রাইট হ্যান্ড সাইড তেতিয়াহ'লে এটো সমাধান নহয় নাম্বার 3 চোৱা নাম্বার 3 কি দি আছে 4 আৰু 0 তেতিয়াহ'লে আমি ইয়াতে লেফট হ্যান্ড সাইড লিখিলো লেফট হ্যান্ড সাইডত কি আছে x - 2y সো x মানে কিমান 4 - 2 into ইয়াতে y মানে কিমান 0 তেতিয়াহ'লে ইয়াৰ পৰা আমি কি পাম 4 - 2 into 0 মানে কিমান 0 তেতিয়াহ'লে কিমান আহিব 4 তেতিয়াহ'লে দিস ইজ ইকুয়াল টু রাইট হ্যান্ড সাইড তেতিয়াহ'লে এটো সমাধান হয় এনেকৈ আমি নাম্বার 4 যদি চাম নাম্বার 4 ত কি দি আছে ৰুট ওভাৰ দি আছে তো চোৱা ইয়াতে কি আছে ৰুট ওভাৰ 2 4 ৰুট ওভাৰ 2 তো ইয়াৰ পৰা আমি চাবলৈ গ'লে কি পাম লেফট হ্যান্ড সাইডত কি আছিল লেফট হ্যান্ড সাইডত কি আছিল লেফট হ্যান্ড সাইডত আছিল x - 2y তেতিয়াহ'লে x মানে কি পাইছো ইয়াতে ৰুট ওভাৰ -4 ৰুট ওভাৰ মাইনাস ইয়াতে কি আছে 2 to আগৰ পৰাই আছে ইয়াতে কি আছে ৰুট ওভাৰ 2 কিমান ৰুট ওভাৰ 2 y মানে 4 ৰুট ওভাৰ 2 তেতিয়াহ'লে ইয়াতে ৰুট ওভাৰ 2 টো থাকক 4 দুগুণ কিমান 8 ইয়াতে ৰুট ওভাৰ 2 সো এটা ৰুট ওভাৰ 2 মাইনাস 8টা ৰুট ওভাৰ 2 তাৰ মানে কিমান আহিব -7টা ৰুট ওভাৰ 2 তাৰ মানে এটো নট ইকুয়াল টু ৰাইট হ্যান্ড সাইড তাৰ মানে সমাধান নহয় নাম্বার 5 পঢ়িছিল আমি তাতে সমাধান নাপাম ওকে সো নেক্সট আমি চাম কোৱেশ্চন নাম্বার 4 কোৱেশ্চন নাম্বার 4 কি কৈছে কোৱেশ্চন নাম্বার 4 ত কোৱা হৈছে যদি x = 2 y = 1 হয় তেন্তে 2x + 3y = k এর এটা সমাধান তেন্তে k এর মান নিৰ্ণয় কৰিব লাগে একেবাৰে ইজি হয় এটা আমাৰ এক্সাৰসাইজ 4.2 লাষ্ট প্ৰবলেম সো ইয়াৰ পৰৱৰ্তী ভিডিওত আমি এক্সাৰসাইজ নাম্বার 4.3 বিষয়ে আলোচনা কৰিম আৰু এই গোটেই চেপ্টাৰ যদি পিডিএফ লাগে তেতিয়াহ'লে এইটো হোৱাটছআপ নম্বৰ তোমালোকে কন্টাক্ট কৰিলে হ'ল এতিয়া চোৱা এতে কৈছে যদি x = 2 y = আমাৰ ইয়াতে কি দি আছে সলিউশন given x = 2 and y = 1 এটা লেফট হ্যান্ড সাইড লৈ লও নালাগে লেফট হ্যান্ড সাইড নাও বা এতিয়া এটা কি লিখিম আমি 2x + 3y = k এতিয়া 2x 2 into x মানে কিমান পাইছো 2 plus 3 into y মানে কিমান পাইছো 1 = k তেতিয়াহ'লে 2 গুণ কিমান 4 3 গুণ কিমান 3 = k তেতিয়াহ'লে আমি k এর ভ্যালু কিমান পালো k এর ভ্যালু পালো 7 ওকে সো এটা হলো আমাৰ সমাধান কোৱেশ্চন নাম্বার 4 সো আমি পৰৱৰ্তী ভিডিওত এক্সাৰসাইজ নাম্বার 4.3 বিষয়ে আলোচনা কৰিম ধন্যবাদ